My dear viewers and learners, welcome. Namaskar. Class 6 English Rainbow 1 new book. Lesson 1 Afternoon on a Hill. ইয়াৰ পয়েমটো আগৰ ভিডিঅ'ত বুজোৱা হৈছিল। এতিয়া আমি এই ভিডিঅ'টোত ইয়াৰ এক্টিভিটিসমূহ অৰ্থাৎ কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰা হ'ব। ইয়াত আছে লেটছ লাৰ্ন দ্য মিনিং অফ এ ফিউ ৱৰ্ডছ ফ্ৰম দ্য পয়েম। এতিয়া কবিতাত থকা কিছুমান শব্দাৰ্থ জানো আহা। গ্লেডেষ্ট মানে হেপিয়েষ্ট, ক্লিপছ মানে হাই এৰিয়াছ অফ ৰক উইথ এ ভেৰি ষ্টিপ ছাইড অফেন এট দ্য এজ অফ দ্য চি অৰ অচেন। মাৰ্ক মানে টু শ্ব' দ্য পজিশ্যন অফ ছামথিং। ইয়াত দিছে এক্টিভিটিজ লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এক নম্বৰটো দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এতিয়া আমি এই কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, প্ৰশ্নসমূহৰ উত্তৰ দিয়া। নম্বৰ এটো দিছে হোৱাট আৰ দ্য ফিউ থিংছ that the poet will see while standing on a hill in the afternoon। মানে কবিয়ে কি বস্তু দেখিব যেতিয়া তেওঁ কি কৰিব পাহাৰ এটাৰ ওপৰত আবেলি বেলা উঠিব। উত্তৰটো হ'ব while standing on a hill in the afternoon the poet will see flowers, cliffs and clouds, the wind that bore down the grass। দুই নম্বৰ প্ৰশ্ন when will the grass bow down and rise again। কেতিয়া মানে ঘাঁহবোৰ বেণ্ড হ'ব আকৌ নিজৰ জেগাত আহি যাব। উত্তৰটো হ'ব the grass will bow down when the wind blows, as the wind passes the grass rises। মানে the grass returns to its position। মানে যেতিয়া বতাহ বলিব তেতিয়া ঘাঁহবিলাক কি হ'ব বেণ্ড হ'ব আৰু বতাহ পাৰ হৈ গ'লে আকৌ নিজৰ জেগাত আহি যাব। See, what will the poet do on the hill in the afternoon? কবিয়ে পাহাৰৰ ওপৰত আবেলি উঠি কি কৰিব? এনচাৰটো হ'ব the poet will climb a hill in the afternoon। এটা পাহাৰৰ ওপৰত উঠিব কবিয়ে। She will watch the sun। সূৰ্যক দেখিব। See and touch the flowers without picking them। আৰু কি কৰিব ফুল চাব আৰু স্পৰ্শ কৰিব কিন্তু এটা নিচিঙে। Look at cliffs and clouds and watch how grass bows down because of the wind and rises again। আৰু কি চাব থিয় হৈ থকা পাহাৰৰ পিনে চাব আৰু ডাৱৰ চাব আৰু কি লক্ষ্য কৰিব ঘাঁহবোৰ কিদৰে বতাহত কি হয় বেণ্ড হৈ যায় আকৌ নিজৰ স্থানলৈ ঘূৰি আহে যেতিয়া বতাহটো পাৰ হৈ যায়। দুই নম্বৰ প্ৰশ্ন when will the poet go home। কবিয়ে কেতিয়া ঘৰলৈ উভতিব। এনচাৰটো হ'ব the poet will go home as evening approaches। যেতিয়া সন্ধিয়া নামি আহিব তেতিয়া কবিয়ে ঘৰলৈ উভতিব। when the town's lights become visible। যেতিয়া চহৰৰ লাইটবিলাক দেখা পাব। তাৰমানে কবিয়ে সন্ধিয়া যেতিয়া চহৰত থকা লাইটবিলাক দেখি পাব আৰু সন্ধিয়া হ'ব তেতিয়াই উভতিব ঘৰলৈ। এই নম্বৰ why do you think the poet will not pick any flowers। তুমি কিয় ভাবা যে কবিয়ে এটাও ফুল নিচিঙে। উত্তৰটো হ'ব according to me মোৰ মতে the poet will not pick any flowers। কবিয়ে এটাও ফুল নিচিঙে because কাৰণ she wants them in their natural state। কাৰণ কি তেওঁ প্ৰাকৃতিকভাৱে ফুলবিলাক থাকিব দিব বিচাৰিছে। moreover তাৰোপৰি she has deep respect for nature। প্ৰকৃতিৰ প্ৰতি তাৰ গভীৰ কি আছে শ্ৰদ্ধা আছে। she wants to enjoy the flowers। এই ফুলবোৰ উপভোগ কৰিব বিচাৰিছে এনজয় কৰিব বিচাৰিছে উইদাউট ডিষ্টাৰ্বিং দেম। একো ফুলবোৰক একো ক্ষতি নকৰাকৈ বা ডিষ্টাৰ্ব নকৰাকৈ। থ্ৰী দিছে ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যনছ। মানে পঢ়িব কৈছে এই
এক্সপ্লেনেশ্যন বিলাক ব্যাখ্যা তেনেকৈ ধৰিছে অফ দ্য 3 ষ্টেঞ্জাৰ্ছ কবিতাটোত থকা 3টা ষ্টেঞ্জাৰ অফ দ্য পয়েম গিভেন বিলো এই 3টা দিছে আইডেণ্টিফাই এণ্ড ৰাইট দ্য ষ্টেঞ্জাৰ নাম্বাৰ নেক্সট টু ইচ এক্সপ্লেনেশ্যন প্ৰতিটো ব্যাখ্যাত বা প্ৰতিটো এক্সপ্লেনেশ্যনত কোনটো ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন কৰিছে সেই ষ্টেঞ্জাৰ নামটো লিখিব লাগিব মানে 1 না 2 না 3 3টা ষ্টেঞ্জাৰ আছিলে পয়েমটোত এতিয়া প্ৰথমটো আমি চাওঁ ইয়াত দিছে দ্য পয়েট উইল লুক এট ক্লিফছ এণ্ড ক্লাউডছ এণ্ড ৱাচ হাউ দ্য গ্ৰাছ bows down because of the wind and rises again the next moment etu dise কোনটো ষ্টেঞ্জাৰ আমি চাই লওঁ এটো দিছে second stanza I will look at cliffs and clouds with quiet eyes watch the wind bow down the grass and the grass rise tanale etu konthu ise second stanza tanale ami ki likhim second likhi dim second stanza দ্বিতীয় second pisor to sound the lights will begin to show up from the town when it gets dark the poet will identify the light that belongs to her place and return home etu konthu dise third stanza etu and when lights begin to show up from the town I will mark which must be mine and then start down this third stanza dise my dear students ইয়াৰ আগৰ ভিডিঅ'ত পয়েমটো বুজা হৈছিলে হেকাৰণে ইয়াতে আৰু বুজা নহল যদি কিবা অসুবিধা হৈছে তেনেহলে আগৰ ভিডিঅ'টো চাই ললে বুজিবলৈ সুবিধা হ'ব তেনেহলে এই ষ্টেঞ্জাৰটা হ'ব থাৰ্ড ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন এতিয়া আমি the poet will climb a hill in the afternoon she will happy to do so she will see and touch the flowers that are in abundance in the hill but she will not pick a single flower মানে বহুত ফুলবিলাক চাব আৰু কি কৰিব চুইও চাব কিন্তু এটা ছিঙি নেপেলায় এইটো কোনটো ষ্টেঞ্জাৰ দিছে এইটো নিশ্চয় ফাৰ্ষ্ট ষ্টেঞ্জাৰ হ'ব আমি চাই লওঁ it is I will be the gladdest thing under the sun I will touch 100 flowers and not pick one এটা পিক নকৰে তাহলে ফার্স্ট স্টেঞ্জার তেনেহলে এটো কি হ'ব ফার্স্ট স্টেঞ্জার এটো এই এক্সপ্লেনেশন তো ফার্স্ট স্টেঞ্জার এক্সপ্লেনেশন ইয়াত দিছে ম্যাচ দা ফলোইং আমি এটো লগত মিলাব লাগিব আমি পয়েমটো বুজিলো এতিয়া তো পয়েট কি হ'ব পয়েট কি হ'ব এটো হ'ব দা পয়েট will be on a hill in the afternoon পয়েট কবি কি কৰিব এটা পাহাৰৰ ওপৰত উঠিব এটো লগত এটো মিলিব a lot of flowers are in the hill মানে পাহাৰত বহুত কি আছে ফুল আছে a lot of flowers are in the hill এটো লগত এটো মিলিব তাৰপিছত the grass এটো bows down and rises again এটো হ'ব মানে বতাহত কি হয় ঘাঁ বিলাক একবাৰ বৰ ডাউন হৈ যায় বেন্ড হৈ যায় আকৌ নিজৰ জায়গাত আহি যায় লাইটস এটো লগত এটো মিলিব শো আপ ফ্ৰম দা টাউন লাইটস টু পোহৰটো কৰিছে চহৰৰ পৰা দেখা গৈছিল এটো লগত এটো মিলিব 6 note is write the rhyming words from the poem for the ones given below এই যে ব্রাউন স্কাইস রান দিছে তুমি কবিতাটোৰ পৰা রাইমিং ওয়ার্ড লিখিব লাগিব কবিতাটো আমি পঢ়িছিলো ব্রাউনৰ আমি কি পাইছিলো টাউন ডাউন আৰু স্কাইসৰ কি পাইছিলো আইস রাইস আৰু রানৰ কি পাইছিলো সান ওয়ান দনবৰ্ড দিছে ফাইন্ড ওয়ার্ডস রিলেটেড টু নেচার ইন দ্য গ্রিড মানে প্রকৃতিৰ লগত সম্পৰ্ক থকা শব্দবিলাক বাছি হৈছে গ্রিডৰ পৰা এন্ড এনসার্কেল দেম ওয়ান ইজ ডান ফর ইউ এটা কৈ দিছে ক্লাউড আৰু কি হ'ব মাই ডিয়াৰ ষ্টুডেন্টস তোমালোকে নিজে এই গ্রিডৰ পৰা উলিয়াবলৈ চেষ্টা কৰিবা মই দুটামান কৈ দিছো যেনেকা ইয়াত এটা আছে গ্ৰাছ GRASS গ্ৰাছ এটো কি হ'ব গ্ৰাছ এই গ্ৰাছটো এদৰে এনসার্কেল কৰি দিব লাগিব গ্ৰাছ পিছত আৰু এটা উলিয়াই দিছো এটো উইন্ড WIND উইন্ড বতাহ এটো আৰু এটা উলিয়াই দিছো এটো হল ক্লিপ
CLIFF ক্লিপ এইটো ক্লিপ 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 মানে থিয় পাহাৰ তাৰপিছত আৰু এটা ওলাই দিছোঁ ছান SUN ছান সূৰ্য মাই ডিয়াৰ ষ্টুডেণ্টছ আৰু তোমালোকে চেষ্টা কৰিবা উলিয়াবলৈ এতিয়া দিছে নাও এতিয়া মেক চেণ্টেন্সেছ বাক্য সাজিব কৈছে ইউজিং ইচ ৱাৰ্ড এতিয়া আমি যিকেইটা ৱাৰ্ড দেখিলোঁ মই 5টামান ৱাৰ্ড বাচিছিলোঁ 5টামান ৱাৰ্ডৰ মই ইয়াত বাক্য সাজি দিছোঁ তোমালোকে নিজেও সাজিব পাৰিবা তে প্ৰথমটো আমি লৈছোঁ ক্লাউডটো কি লিখিম ক্লাউড চেইলছ এক্ৰছ দ্য স্কাই আকাশতকৈ ডাৱৰ আকাশে যায় এঠাইৰ পৰা হয়নে ক্লাউডছ চেইলছ এক্ৰছ দ্য স্কাই তাৰপিছতো আমি লৈছিলোঁ গ্ৰাছ এতিয়া কিবা ইজি এটা লিখি দিয়া গ্ৰাছ ইজ গ্ৰীণ ঘাঁহ সেউজীয়া তাৰপিছত কি লৈছিলোঁ আমি ক্লিপ মানে কি থিয় পাহাৰ ইট ইজ ভেৰি ডেঞ্জাৰাছ টু ষ্টেণ্ড অন এ ক্লিপ থিয় পাহাৰত বহুতেই ডেঞ্জাৰাছ থিয় হ'বলৈ তাৰপিছতে আমি লৈছিলোঁ ছান মানে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট একেবাৰে ইজি এটা কৈ দিলোঁ বেলি পূবফালে ওলায় দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট তোমালোকে নিজৰ মতেও লিখিব পাৰিবা Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকি থকা এক্টিভিটিসমূহ বুজাবলৈ চেষ্টা কৰা হ'ব। Keep watching. Thank you so much.